নমস্কাৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালে আছে সো আমি অসমত হ'বলগীয়া গভৰ্ণমেণ্ট এক্সাম লাইক আসাম পুলিচ এডিআৰই বহুত পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছো এণ্ড স্পেচিয়েলি এই ভিডিঅ'টোত এনেকুৱা এটা টপিকৰ ওপৰত আপুনি যিটো পৰীক্ষা নিদিয়ক কিয় বা তুমি যিটো পৰীক্ষা নিদিয়া কিয় অসমত হ'বলগীয়া এডিআৰই হওক আসাম পুলিচ হওক পিএনআৰডি যিকোনো অসম আৰক্ষীৰ পৰীক্ষা স্পেচিয়েলি আৰু অসমত যিকোনো পৰীক্ষা নিদিয়া কিয় এই টপিকটোৰ ওপৰতে কুৱেশ্যন আহে তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উঠাই চাবা তাৰ পৰা কুৱেশ্যন আহিছে মই বহুত এনালাইচিছ কৰি এই ভিডিঅ'টো বনাই আছো ঠিক আছে সো তুমি যদি পৰীক্ষা দিবলৈ গৈ আছা তেতিয়াহ'লে তোমাৰ কাৰণে এটা সুখবৰ যে আমি এই চেনেলত কণ্টিনিউৱাছলি প্ৰিপাৰেশ্যন কৰি গৈ আছো আৰু এতিয়াৰ পৰা আমি টপিক ৱাইজ কমপ্লিট একদম ক্লিয়াৰ কৰি গৈ থাকিম ঠিক আছে আৰু তোমালোকৰ কাৰণে এটা ভাল খবৰ আমি এটা বহুত মজাৰ এটা বস্তু লৈ আহিছো সো তাৰ বাবে তোমালোকে বহুতে ৱেইট কৰি আছে বহুতে নক কৰি আছে স্যাৰ কেতিয়া আহিব সো সেইবোৰ আহিব ঠিক আছে সো আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তুমি এই ভিডিঅ'টোত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কুৱেশ্যনবোৰ পাবা আৰু ইয়াৰ পৰা কুৱেশ্যন আহে মই কৈছোৱে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আমি ইনক্লুড কৰিছো সো ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে তুমি কমেণ্ট কৰিবা এই ভিডিঅ'টোৰ তলত যে তুমি ক'ৰ পৰা কৈ আছা ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো বেছি দেৰি নকৰি প্ৰথম প্ৰশ্ন আগবঢ়ো অ'কে প্ৰশ্ন কি আছে চোৱা আচ্ছা এইটো পিডিএফটো তোমালোকে পাই যাবা পুৰা পিডিএফ পাই যাবা মই যি লিখিম সব বস্তু থাকি যাব সৰি সব পিডিএফ পাই যাবা অ'কে চোৱা কি প্ৰশ্নত কি কৈছে যে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় কোৱাচোন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন এটা কাম কৰোঁ নেকি এই প্ৰশ্নৰ এই কুৱেশ্যনটোৰ আনসাৰটো তুমি মোক কমেণ্ট কৰা প্ৰথমটো তোমালোকৰ কাৰণে ৰাখি থওঁ নেকি তুমি মোক কমেণ্ট কৰা যে ইয়াৰ আনসাৰটো কি হ'ব যে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় এইটো তুমি আমাক কমেণ্ট কৰা বুজিলা কথা কি কৰি দিলোঁ অ'কে সো মই এইখিনি মুছি দিছোঁ এতিয়া চোৱা ইয়াৰ বিষয়ে অলপ ডিটেইল আমি কথা পাতোঁ যে আচলতে ঘটনা কি ইয়াত কাজিৰঙাৰ বিষয়ে কুৱেশ্যন আহে কাজিৰঙাৰ বিষয়ে কি কুৱেশ্যন আহে যে কাজিৰঙা কেতিয়া বনাঞ্চল হিচাপে হৈছিল প্ৰথমতে সংৰক্ষিত বনাঞ্চল আছিল তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান হৈছে তাৰপিছত ব্যাঘ্ৰ প্ৰকল্প অৰ্থাৎ টাইগাৰ প্ৰজেক্ট আৰম্ভ কৰা হৈছে মানসৰ বিষয়ে প্ৰশ্ন আহে কেতিয়া ইউনেস্কোই কেতিয়া তোমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান হিচাপে ঘোষণা কৰিছে সো সেইবোৰ আমি ইয়াত তোমালোকক অলপ লিখি দিছোঁ মই চোৱা কাজিৰঙা যিটো ৰাষ্ট্ৰীয় উদ্যান এইটো 1905 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল লগতে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো 1974 চনত কিমান চনত 1974 চনত নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেশ্যনেল পাৰ্ক বুলি মই লিখি দিছোঁ ঘোষণা কৰা হৈছিল ইয়াৰ পিছত কাজিৰঙাক 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল 1985 চনত আকৌ এই কাজিৰঙাতেই 2006 চনত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ প্ৰজেক্ট আৰম্ভ কৰা হৈছিল সো কাজিৰঙাৰ বিষয়ে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় যে কিমান চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান আৰু 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু 2006 চনত ব্যাঘ্ৰ প্ৰকল্প ভেৰি ইম্পৰ্টেণ্ট এই গোটেইখিনি মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবোৰৰ পিডিএফটো তোমালোকে পাই যাবা ইজিলি পাই যাবা তুমি কি কৰিবা আমাৰ অফিচিয়েল নাম্বাৰ 6009418823 এইটো আমাৰ অফিচিয়েল নাম্বাৰ হয় অফিচিয়েল হোৱাটছআপ নাম্বাৰ ঠিক আছে তুমি মোক হোৱাটছআপ কৰিবা তেতিয়াহ'লে তুমি এইটোৰ পিডিএফটো পাই যাবা লগতে যদি তুমি কি কৰিব বিচাৰা আমাৰ এপটো ডাউনলোড কৰি তেতিয়াহ'লে তাত পাই যাবা সো একদম টেনশ্যন কৰিব লগা নাই তুমি ডেছক্ৰিপশ্যনত লিংক পাই যাবা আমাৰ এপৰ লিংক পাই যাবা ঠিক আছে অ'কে পিছত চোৱা কি আছে অ'কে পিছত কুৱেশ্যনত যোৱাৰ আগতে তোমালোকক এটা ডাঙৰ ইনফৰমেশ্যন অৰ্থাৎ যিটো মই তোমালোকক কৈছিলোঁ গুড নিউজ অসমত গেৰেণ্টি দি দিছোঁ অসমত নহয়
অসমত কোনেও এনেকুৱা নিদিয়ে, কোনো অনুষ্ঠানে এনেকুৱা নিদিয়ে। চোৱা মই কি আনিছো, আছাম পুলিচ এণ্ড এডিআৰ স্পেচিয়েলি মই ইয়াত লিখিছো, বাকী সব এক্সামৰ কাৰণে কভাৰ হয়। সৰি, সব এক্সামতে ইংলিছ আৰু জিকে দুইটা থাকে প্ৰায় এক্সামতে অসমত। চ' ইংলিছটো আমি অসমত যিকোনো পৰীক্ষাৰ বাবে 100% ৰিজাল্ট হোৱাকে সব বস্তু ট্ৰিক এণ্ড টিপছ, PDFs, MCQ, মক টেষ্ট, গোটেইবোৰ বস্তু সব একদম বেছিক টু এডভান্স লেভেলত আমি ক্ৰিয়েট কৰিছো, আৰু এটা কোৰ্চ ক্ৰিয়েট কৰিছো, আৰু কোৰ্চ ফিটো হৈছে অনলি এইটো। আৰু ইয়াৰ লগতে আমি জিকেটো কমপ্লিটলি ফ্ৰী দিম। জিকে তোমাৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়ান কালচাৰ, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম জিকে, আছাম হিষ্ট্ৰী, কালচাৰেল এণ্ড মেনি মোৰ বহুত কিবা কিবি আমি প্ৰভাইড কৰিম। চ' জিকে আৰু ইংলিছ কমপ্লিট ক্লিয়াৰ অনলি এইটো প্ৰাইচত। চ' অসমত কোনেও গেৰেণ্টি দি কৈছো, কোনেও দিব পৰা নাই। আৰু জাষ্ট আমি পঢ়াই যাম, তোমালোকে চাই থাকিবা, এনেকুৱা নহয়। এই কোৰ্চটো বেলেগ ধৰণৰ হ'ব। মই কৈ আছো কেনেকৈ হ'ব। তোমালোকে মোক চাব পাৰিবা, মই তোমালোকক চাব পাৰিম। ডাইৰেক্ট অফলাইন ক্লাছৰ নিচিনাই হ'ব। তোমালোকে টাইম দিয়া হ'ব, সেই টাইমত ৰেডি হ'বা, সেই টাইমতে তোমালোকৰ লগত মই ডাইৰেক্ট তোমাৰ প্ৰশ্ন কৰি মই কিবা লিখি আছো, ছাৰ ইয়াত কুৱেশ্যন আছে। চ' তেতিয়া ডাইৰেক্ট আমি কথা পাতিম, আৰু তেতিয়া আমি সেই বস্তুবোৰ প্ৰিপেৰেশ্যন কৰিম। চ' জাগাতে ডাউট ক্লিয়াৰ, আৰু আশা কৰোঁ ডাউট নাথাকিবই তোমালোকৰ, এনেকুৱা পঢ়াই দিম, বুজিছা নাই? একদম টেনশ্যন কৰিবলৈ নাই। চ' যদি তুমি ল'বলৈ বিচাৰা এই কোৰ্চটো, তেতিয়াহ'লে আমাক অফিচিয়েল নাম্বাৰত হোৱাটছআপ কৰিবা, নহ'লে আমাৰ এপটো ডাউনলোড কৰিবা। হোৱাটছআপটো কৰিবই লাগিব, হোৱাটছআপ কৰিবা। আমি এইটো ৰেডি কৰি আছোঁ, ডেইলিৰ ভিতৰত এইটো ৰেডি হৈ যাব, ঠিক আছে? তুমি আমাক হোৱাটছআপ নিশ্চয় কৰিবা, ইণ্টাৰেষ্টটো দেখুৱাৰ কাৰণে। অ'কে, লেটছ ষ্টাৰ্ট। এইটো আকৌ আমাৰ হোৱাটছআপ নাম্বাৰ আছে, চ' তুমি এইটো কৰিব পাৰিবা। চোৱা, পিছৰ প্ৰশ্ন কি আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিমান চনত ইউনেস্কোৰ এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থান হিচাপে ঘোষণা কৰা হৈছে? অলৰেডি জাষ্ট অলপ আগতে মই কৈছোঁ 1985 চন। ইয়াত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি আহে যে ইউনেস্কো বুলি কৈছে, হয় নে নহয়? ইউনেস্কোৰ ফুল ফৰ্ম কি হয়? এইটো ইম্পৰ্টেণ্ট কথা, হয় নে নহয়? ইয়াত ইউনেস্কো বুলি আহিছে। চ' ইউনেস্কোৰ ফুল ফৰ্ম কি হয়? ইউনেস্কোৰ ফুল ফৰ্ম হৈছে, মই লিখি দিছোঁ, ইউনাইটেড নেশ্যনেল এডুকেশ্যনেল সাইন্টিফিক and cultural organization. এটা হৈছে ইউনেস্কোৰ ফুল ফৰ্ম হয়। চ' এইটো পৰীক্ষাত আহে, বহুবাৰ পৰীক্ষাত সুধিছে যে ইউনেস্কোৰ ফুল ফৰ্ম কি হয়। চ' তুমি ভালকে মনত ৰাখিবা। চ' ইউনেস্কোৰ ফুল ফৰ্ম, আৰু ইউনেস্কোই 1985 চনত কাজিৰঙাক কি কৰিছিল? বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থান হিচাপে ঘোষণা কৰিছিল। ইয়াত আৰু এটা প্ৰশ্ন আহে যে বৰ্তমান অসমত তিনিটা মই ইয়াত লিখি দিছোঁ, বৰ্তমান অসমত তিনিটা কি আছে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে বা ৱৰ্ল্ড হেৰিটেজ সাইট আছে বৰ্তমান। কোনটো? এটা হৈছে তোমাৰ কাজিৰঙা, আনটো হৈছে তোমাৰ মানাস নেশ্যনেল পাৰ্ক। চেম 1985তে কি কৰা হৈছিল? কাজিৰঙা আৰু মানাসক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থান হিচাপে ঘোষণা কৰিছিল। আৰু ইউনেস্কোই 2024 চনত এই দুইটাক কৰিছিল তোমাৰ 1985ত, আৰু 2024 চনত অসমৰ চৰাইদেউৰ আহোমৰ মৈদাম চুবুৰক 2024 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। চ' ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল। চ' এইটো ইম্পৰ্টেণ্ট হয়, বুজিলা কথা? অ'কে, পিছত চোৱা, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত হয়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সোণালী বান্দৰৰ বাবে বিখ্যাত, সেইটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। কোনটো হয়? সেইটো হয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অ'কে, ক্লিয়াৰ? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান যিটো হয়, এইটো 2021 চনৰ 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা এইটোক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। আৰু এইটো আছিল আমাৰ ছিক্সথ নেশ্যনেল পাৰ্ক। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 2021 চনতে 7 জুন তাৰিখে এইটোক 7th নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিল। চ' এইটো মনত ৰাখিবা, ঠিক আছে? আৰু এটা ইয়াত প্ৰশ্ন, আৰু এটা বস্তু আহিছে ইয়াত, ওৰাংটোক মিনি কাজিৰঙা বুলি কোৱা হয়। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইটো কোনটো জিলাত অৱস্থিত? এইটো প্ৰশ্ন আহে। এইটো হৈছে কোকৰাঝাৰ জিলাত।
কোকৰাঝাৰ জিলাত মনত ৰাখিবা ঠিক আছে সো এইখিনি ইম্পৰ্টেন্ট হয় যে ৰায়মনা 2021 চনৰ 5th জুন নেশনেল পাৰ্ক 6th নেশনেল পাৰ্ক হিচাপে আৰু এটা আছে 7th নেশনেল পাৰ্ক আৰু কোকৰাঝাৰ জিলাত অৱস্থিত দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট ওকে নেক্সট কোৱেশ্চন আছে মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন নদীৰ পাৰত অৱস্থিত ভেৰি ইম্পৰ্টেন্ট হয় মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো নদীৰ পাৰত অৱস্থিত আৰু আছে মানস নদীৰ পাৰত অৱস্থিত ঠিক আছে পিছত চোৱা নেক্সট আছে অসমৰ শেহতীয়া সপ্তম ৰাষ্ট্ৰীয় উদ্যান মই এতিয়া লিখিছো 7th নেশনেল পাৰ্ক 7th নেশনেল পাৰ্ক কোনটো হয় হেটো হৈছে দিহিং পাটকাই কোনটো হয় দিহিং পাটকাই নেশনেল পাৰ্ক হয় ভেৰি ইম্পৰ্টেন্ট হয় দিহিং পাটকাই নেশনেল পাৰ্ক হয় দিহিং পাটকাই নেশনেল পাৰ্কটো পূবৰ আমাজন বুলিও কোৱা হয় মনত ৰাখিবা পূবৰ আমাজন বুলিও কোৱা হয় এটো ইম্পৰ্টেন্ট হয় পূবৰ আমাজন বুলি কোনটো নেশনেল পাৰ্ক বা কোনটো ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয় হেটো হৈছে দিহিং পাটকাই নেশনেল পাৰ্ক নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত জাস্ট অথনি মোক কৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত নামেৰি নহয় মই কি কৈছো ৰায়মনাটো কৈছো সো নামেৰিটো হৈছে আসলে শোণিতপুৰ জিলাত অৱস্থিত বুজিলা কথা নামেৰি ৰাষ্ট্ৰীয় উদ্যানটো শোণিতপুৰ জিলাত অৱস্থিত ইম্পৰ্টেন্ট হয় নেক্সট ওয়ান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰাণীৰ বাবে বিখ্যাত হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যেটো হয় এটো হৈছে ফেৰেল হৰ্স অৰ্থাৎ বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয় এটো তোমালোকে জানিব লাগিব যে বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয় ফেৰেল হৰ্স আৰু এটা কথা এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানটোক এইটো বায়োস্ফিয়াৰ ৰিজাৰ্ভ মনত ৰাখিবা বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি কোৱা হয় সো ফেৰেল হৰ্সৰ বাবে বিখ্যাত আৰু ইয়াক বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কি আছে চোৱা কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় মিনি কাজিৰঙা অলৰেডি মই কৈছো এটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানটোক মিনি কাজিৰঙা বুলি কোৱা হয় ইম্পৰ্টেন্ট টু হয় মনত ৰাখিবা ওকে নেক্সট ওয়ান নেক্সট আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কোন দুখন জিলাত অৱস্থিত এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই যেটো কোনটো ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত কিমান চনত নেশনেল পাৰ্ক হৈছিল এইবোৰ ইম্পৰ্টেন্ট বস্তুবোৰ তোমালোকে মনত ৰাখিবা সো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এটো হৈছে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী এটো হৈছে ব্ৰহ্মপুত্ৰ নদীটো বৈ গৈছে পিছত আমি চাও ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ৰায়মনাটো অথনি মই কৈছো যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানটো কোনখন জিলাত অৱস্থিত এটো হৈছে আমাৰ 6th নেশনেল পাৰ্ক হয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানটো আৰু 7th মনত ৰাখিবা 7th নেশনেল পাৰ্ক হৈছে আমাৰ দিহিং পাটকাই কিন্তু হৈছে দিহিং পাটকাই আৰু দিহিং পাটকাইৰ লগত আৰু এটা মজাৰ কি আছে তোমালোকৰ এটা ইম্পৰ্টেন্ট বস্তু আহি যায় হিষ্ট্ৰী ৰিলেটেড মই এটা কৈ দিম তোমালোকক এটো হৈছে হিষ্ট্ৰী ৰিলেটেড মানে এটা আহি যায় কাৰণে কৈছো আৰু এনেকৈ পঢ়িব লাগিব আমাৰ যে আহোম সকলে কোনখন পৰ্বত পাৰ হৈ আহিছিল হেটো হৈছে এই দিহিং পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল বা ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত হৈছিল দিহিং পাটকাই পৰ্বত পাৰ হৈ আহোম দিহিং পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল আৰু এই প্ৰশ্নৰ উত্তৰটো কি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত এটো হৈছে কোকৰাঝাৰ জিলাত মই অলৰেডি কৈছো তোমালোকক ওকে অসমৰ ৰাজ্যিক পশু কোনটো হয় হেটো হৈছে এশিঙীয়া গড় বা ওৱান হৰ্ন ৰাইনোচৰছ অসমৰ ৰাজ্যিক যেটো পশু হয় হেটো হৈছে ওৱান হৰ্ন ৰাইনোচৰ যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো পুৰা বিখ্যাত হয় বুজিলা নে নাই এক তৃতীয় কি কয় নহয় তোমাৰ পুৰা বিশ্বৰ আটাইতকৈ বেছি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে গড় পোৱা যায় ওকে নেক্সট প্ৰশ্ন কি আছে যে কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল মানস কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল সেটো হৈছে 1919 বুজিলা কথা পিছত চোৱা পবিতৰা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত হয় পবিতৰা অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত গড়ৰ বাবে বিখ্যাত এই যে গড়ৰ যেটো ঘনত্ব
এই গড়ৰ যিটো ঘনত্ব বুজিলা নহয় গড়ৰ যিটো ঘনত্ব এইটো আটাইতকৈ পবিতৰাত বেছি হয় পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত বেছি হয় ঘনত্ব পবিতৰাত আটাইতকৈ বেছি অৰ্থাৎ গড় তাত বেছি পোৱা যায় বুজিছা নাই ঘনত্ব অলপ দূৰে দূৰে গড় পোৱা যায় অকে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন এইটো কোনটো হয় উত্তৰ দিবা নেকি অসমৰ আটাইতকৈ সৰুটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান মাটিকালি অনুসৰি বা এৰিয়া ৱাইজ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান যাক মিনি কাজিৰঙা বুলি কোৱা হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সীমা কোনখন ৰাজ্যৰ অভয়াৰণ্যৰ লগত লাগি আছে সেইটো হৈছে অৰুণাচল প্ৰদেশ হয় নহয় অৰুণাচল প্ৰদেশৰ লগত নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ যিটো সীমা হয় সেইটো অৰুণাচল প্ৰদেশৰ সীমাৰ লগত লাগি আছে চ' এইটো ইম্পৰ্টেণ্ট হয় পিছত আমি চাওঁ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ পূবৰ আমাজন মই অলৰেডি কৈছো তোমালোকক যে আচ্ছা এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে নেশ্যনেল পাৰ্কৰ ৰিলেটেড প্ৰশ্নবোৰ একদম ইজিলি পাৰি যাবা তাৰ পৰা কুৱেশ্যন আহিলে একদম পানী তোমাৰ কাৰণে আৰু নেশ্যনেল পাৰ্কৰ ৰিলেটেড এইবোৰ প্ৰশ্ন আহে আৰু এইবোৰ প্ৰশ্ন তোমাৰ কাৰণে ইজি হৈ যাব বহুত বেছি ইজি হৈ যাব বিকজ এইটোত আমি পুৰা ডিছকাছ কৰি আছো এইটো পিডিএফ তুমি পাই যাবা নিশ্চয় তুমি আমাৰ অফিচিয়েল নাম্বাৰ অফিচিয়েল হোৱাটছআপত তোমালোকে কি কৰিবা আমাক হোৱাটছআপ কৰিবা নাম্বাৰটো হৈছে 6300941823 this is our official number so you can check it out okay so here the next question কোনখন ৰাষ্ট্ৰীয় উদ্যান পূবৰ আমাজন বুলি কোৱা হয় সেইটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো পূবৰ আমাজন বুলি কোৱা হয় ইম্পৰ্টেণ্ট বহুত বেছি হয় পৰীক্ষাত বহুবাৰ সুধিছে এইটো ইয়াৰ পিছত হোৱাইট উইংড উড ডাক যাক দেওহাঁহ বুলি কোৱা হয় আছে নে ক'ৰবাত দেওহাঁহ যিটো আমাৰ অসমৰ জাতীয় চৰাই হয় জাতীয় চৰাই আচলতে জাতীয় চৰাই so white winged wood duck এইটো ক'ত পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় এইটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি পোৱা যায় নামেৰিত আটাইতকৈ বেছি পোৱা যায় বুজিলা কথা white winged duck পিছত আছে কি পানীদিহিং স্পেলিংটো অলপ ভুল হৈছে পানীদিহিং হ'ব লাগিছিল so পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত হয় পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত কোনখন জিলাত শিৱসাগৰ জিলাত অৱস্থিত ওকে পিছত চাওঁ আমি যে 2024 চনলৈকে অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছিল বৰ্তমান কিমানখন 7th আৰু 2024 চনলৈকে 7th হয় 2021 চনলৈকে আমাৰ 2021 চনৰ আগত 5খন আছিল 2021 চনৰ আগত 5খন আছিল বাট বৰ্তমানে 2024 চনত আমাৰ 7খনেই আছে ওকে 7খনেই আছে সো ইয়াত ক'ত আছে 7 আছে ক'ত ইয়াত 7th অপচন 1 সি ওকে পিছত চাওঁ আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন দুখন জিলাত অৱস্থিত কাজিৰঙাটো কোনখন জিলাত অৱস্থিত কোন দুইখন জিলাত অৱস্থিত আচলতে সুধিছা সো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন দুইখন জিলাত অৱস্থিত সেইটো হৈছে নগাঁও আৰু গোলাঘাট জিলাত এটা ইম্পৰ্টেণ্ট হয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো কোনখন জিলাত অৱস্থিত হয় পিছৰ প্ৰশ্ন চাওঁ আমি কি দিছে যে মানসত কিমান চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল এইটো তোমালোকে কাম কৰা কমেন্ট কৰা ইজি হয় কমেন্ট কৰাচোন যে মানস ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙাত কিন্তু 2006 চনত বুজিলা কথা 2006 চনত কাজিৰঙাত কিন্তু 2006 বাট মানসত কমেন্ট কৰা তোমালোকে ঠিক আছে ইম্পৰ্টেণ্ট হয় টাইগাৰ প্ৰজেক্ট কেতিয়া আৰম্ভ কৰা হৈছিল পিছত নল গাহৰি অৰ্থাৎ পিগমি হকৰ বাবে কোনটো ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত হয় সেইটো হৈছে তোমাৰ অপচন নম্বৰ এ অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিবা পিগমি হকৰ বাবে বিখ্যাত হয় মানস ৰাষ্ট্ৰীয় উদ্যান পিছত আমি পিছৰ প্ৰশ্ন হৈছে দীপৰ বিল কিহৰ বাবে বিখ্যাত হয় দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামসাৰ সাইট মনত ৰাখিবা অসমৰ একমাত্ৰ ৰামসাৰ সাইট হয় অসমৰ একমাত্ৰ ৰামসাৰ সাইট হয় দীপৰ বিল সো এটা ইম্পৰ্টেণ্ট হয় কিহৰ বাবে ফেমাছ হয় ৰামসাৰ সাইট হয় ওকে পিছত চোৱা চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চক্ৰশিলাটো হৈছে অপচন নম্বৰ সি অৰ্থাৎ এ আৰু বি কি আছে কোকৰাঝাৰ আৰু ধুবুৰী এই দুইখন জিলাতে মিলি অপচন নম্বৰ সি অৰ্থাৎ দুইখন জিলাতে মিলি অৱস্থিত চক্ৰশিলা অভয়াৰণ্যখন ভেৰি ইম্পৰ্টেণ্ট হয় এইটো চক্ৰশিলা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত ওকে পিছত চোৱা কোনখন অৰণ্যক প্ৰায় বিৱৰ্তনৰ দোলনা বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় ক্ৰেডল অফ দ্য এভলিউচন বিৱৰ্তনৰ দোলনা বুলি কোৱা হয় কোনখন অভয়াৰণ্যক সেইটো হৈছে তোমাৰ মানসক ক্ৰেডল অফ এভলিউচন বুলি কোৱা হয় ওকে পিছত চাওঁ আমি বৰনদী অভয়াৰণ্যখন কোনখন প্ৰাণীৰ বাবে বিখ্যাত কোনটো প্ৰাণীৰ বাবে বিখ্যাত আচলতে বৰনদী অভয়াৰণ্যখন সেইটো হৈছে হিস্পিড হেয়াৰ মনত ৰাখিবা হিস্পি এইটো এটা প্ৰাণীৰ নাম হয় হিস্পিড হেয়াৰ এইটো হৈছে বৰনদী অভয়াৰণ্যখন এই প্ৰাণীটোৰ বাবে বিখ্যাত হয় হিস্পিড হেয়াৰ নেক্সট ওৱান ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত দিছুনী কলৰি
এইটো পৰীক্ষাত আহিছে, মই ষ্টাৰ মাৰ্ক কৰি দিছোঁ, ইম্পৰ্টেণ্ট হয় বিকজ এইটো আহিছে। কি ষ্টাৰ মাৰ্ক লগাই আছো কি এতিয়া পাইছো অলপ কেতিয়াবা লাগি যাব। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত বুলি কৈছে, কোনখন জিলাত অৱস্থিত, কোনখন জিলাত? হৈছে দৰং আৰু ওদালগুৰি, মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয় এইটো, দৰং আৰু ওদালগুৰি জিলাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কাৰ্যালয়, কাজিৰঙাৰ যিটো মুখ্য কাৰ্যালয়, হেডকোৱাৰ্টাৰ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এট ইটছ ইন বোকাখাতত অৱস্থিত, বুজিলা কথা। লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' ভেৰি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। লাওখোৱা অভয়াৰণ্য কাৰ পাৰত অৱস্থিত, মানে কোনটো নদীৰ পাৰত অৱস্থিত? সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই কেতিয়াবা ভাঙি লৈ গৈ আছে, কিবা হৈ আছে, লাওখোৱাত পানী উঠি গ'লে এনেকুৱা হৈ যায়, কাজিৰঙাত যেনেকৈ পানী উঠিছে চেম একেটাই কথা। চ' লাওখোৱা অভয়াৰণ্যখন কোনখন নদীৰ পাৰত অৱস্থিত? সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। আশা কৰিলো তোমালোকক মই এই ভিডিঅ'টোৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, আমাৰ অসমত যি ৰাষ্ট্ৰীয় উদ্যান আছে 7খন, সেই কেইখনৰ বিষয়ে তোমালোকক কমপ্লিট নলেজ দিব পাৰিছো। পৰীক্ষাত আহিলে ইয়াৰ পৰাই আহিব লাগিব। আৰু এটা ভিডিঅ' দিম মই, আৰু ডিটেইলত দিম কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত, অনলি কাজিৰঙা নহয়, নেশ্যনেল পাৰ্কৰ ওপৰত। চ' তেতিয়া তোমালোকৰ পুৰা ক্লিয়াৰ হৈ যাব, ঠিক আছে। চ' আজিলৈকে এইখিনিয়ে। তোমালোকে যদি ইংলিছৰ এণ্ড জিকেৰ কমপ্লিট এটা কম্বো বেটচ ল'ব বিচাৰে, জিকেৰ কমপ্লিট ফ্ৰী হয়, ইংলিছটোৰ কাৰণে তোমালোকে আমাক পে' কৰিব লাগিব অনলি 99 rupees, ইনক্লুডিং চব একদম PDF, মক টেষ্ট, একদম চব বস্তু বুলি ক'লে চব, ইনক্লুডিং অল দিছ থিংছ, অ'কে। চ' যিমানখিনি তোমাৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজন হয়, এণ্ড ইট ইজ ফৰ আছাম পুলিচ এণ্ড ADRE এণ্ড অলছ' ফৰ PNRD, যিকোনো ধৰণৰ পৰীক্ষাত অসমত হ'বলগীয়া আছে, অসম আৰক্ষীৰ বা ADRE হওক, PNRD হওক, চ' সেইবোৰৰ কাৰণে তোমালোকে ল'ব পাৰিবা, ঠিক আছে। তোমালোকৰ যদি প্ৰয়োজন হয় এই নাম্বাৰটো মোক যোগাযোগ কৰিবা, এই নাম্বাৰটো হোৱাটছআপ কৰিবা, তেতিয়াহ'লে তোমালোকে পাই যাবা, ঠিক আছে। চ' আজিৰ কাৰণে ইমানে, তোমালোকক আকৌ লগ পাম। আজিৰ কাৰণে ইমানে, তোমালোকক আগত লগ পাম, তেতিয়ালৈকে আমাৰ লগত জড়িত থাকা। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কমেণ্ট কৰা ক'ৰ পৰা কৈ আছা, আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিবা, বিকজ আমি যে ক্লাছবোৰ তোমালোকক আগলৈ প্ৰভাইড কৰিম, বা এই যে তোমালোকৰ কাৰণে ভাল খবৰ লৈ আহি আছো, মই কৈছো না প্ৰথমতে, চ' সেইটো কেনেকৈ পাবা তোমালোকে? নিশ্চয় ছাবস্ক্ৰাইব কৰিলে নটিফিকেশ্যন পাবা, ভিডিঅ'বোৰ যাব, তেতিয়া তোমালোকে পাবা, আৰু ভাল প্ৰিপেৰেশ্যন আমাৰ ইয়াত ফ্ৰীতে কৰিব পাৰিবা বহুতে, বুজিলা কথা। চ' যিয়ে নহওক, থেংক ইউ ছ' মাছ। আজি ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে আকৌ লগ পাম, ধন্যবাদ, জয় অসম।